এইবাৰ পুনৰ গান চুৰি সন্দৰ্ভত সোমাই পৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰ। জাতি মাটিৰ সৈতে গীত গোৱা অসমৰ প্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ হদিয়াৰ এটি গীত সীমান্ত শেখৰে চুৰি কৰা বুলি ইতিমধ্যে সামাজিক মাধ্যমত খুব চৰ্চাৰ বিষয় হৈ পৰিছে। আচলতে প্ৰয়াত ৰাজীৱ হদিয়া দেৱৰ গীত চুৰি কৰিছিল নেকি কণ্ঠশিল্পী সীমান্ত শেখৰে? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। কণ্ঠশিল্পী সীমান্ত শেখৰৰ কণ্ঠত ওলোৱা জিলেলে জিলেলে গীতটি গণশিল্পী ৰাজীৱ হদিয়াৰ বুলি একাংশ লোকে কৈ আহিছিল। বহুতে এতিয়া এই গীতটিক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। এই গীতটি আচলতে কাৰ, এই বিষয়ক লৈ জনালে কণ্ঠশিল্পী সীমান্ত শেখৰে। সীমান্ত শেখৰে কয়, ৰাজীৱ হদিয়াও গায়ক, ময়ো গায়ক। ৰাজীৱ হদিয়াই হয়তো মোৰ পোষ্টটো ভালকৈ নপঢ়িলে। ৰাজীৱ হদিয়াৰ বিয়োগৰ পাছত ময়ে প্ৰথমে পোষ্টটো শ্বেয়াৰ কৰিছিলোঁ। গান চোৰৰ বিতৰ্কক লৈ অৱশেষত মুখ খুলিলে কণ্ঠশিল্পী সীমান্ত শেখৰে। তেওঁ কি ক'লে এবাৰ শুনোচোন আহক। সেই গানটো যাৰ হাতত কপিৰাইট মানে যাৰ হাতত মালিকী স্বত্ব আছে, তেওঁ হৈছে কিশোৰ বৰুৱা বুলি এজন প্ৰডিউচাৰ, তিনিচুকীয়াৰ এজন প্ৰডিউচাৰ। মই কথাখিনি আচলতে ক'ব খোজা নাছিলোঁ, যদিও মই কৈ দিলোঁ যাতে মানুহে গম পায়। কিশোৰ বৰুৱাই সেই গানটো ৰাজীৱ হদিয়াকো গোৱাইছিলে আৰু সেই একেটা গানকে মোকো তেখেতে গোৱাইছিলে, য'ত যিজন কম্প'জাৰ আছিলে সঞ্জয় আৰু এলবাৰ্ট দুয়োজন কম্প'জাৰ। এতিয়া ৰাজীৱ হদিয়াও গায়ক আৰু ময়ো গায়ক। গতিকে তেনে ক্ষেত্ৰত মই কি গম পাওঁ যে সেই গানটোৰ মালিকী স্বত্ব কিশোৰ বৰুৱাৰ লগত। গতিকে যিজনে সেই মালিকী স্বত্বটো লৈছে, তেওঁৱে যদি মোৰ প্ৰযোজক হয়, তেওঁৱে যদি ৰাজীৱ হদিয়াৰ প্ৰযোজক আছিলে, তেতিয়াহ'লে কেনেকে ৰাজীৱ হদিয়াৰ গানৰ পৰা মই ল'লো বা মোৰ পৰা কোনোবাই ল'লে, সম্ভৱ হ'ব নোৱাৰে। গতিকে সেইটো ভুল বুজাবুজি এটা হৈছে, সেইটো মই আঁতৰাই দিছোঁ। আৰু